টাইম ইটৰ দৰ্শকসকলৰ বাবে বিটিচিৰ ইলেকশ্যনৰ শেহতীয়া আপডেট লৈ আহিছোঁ নতুন আপডেট আহি আছে আৰু ইতিমধ্যে বিপিএফে এতিয়া ঈৰ্ষণীয় সফলতা লাভ কৰিছে বিপিএফে আগবাঢ়িছে 11খনকৈ আসনত এই পৰ্যন্ত ভোট গণনা প্ৰক্ৰিয়া চলি আছে 40টা সমষ্টিৰ 316 গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছিল বেলট বাকচত আৰু বেলট বাকচত বন্দী হোৱা প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে নিৰ্ণয় কৰিছে জনতা জনাৰ্দনে ভোট গণনা প্ৰক্ৰিয়া চলি আছে 13খন আসনত বিপিএফৰ অগ্ৰগতি এই মুহূৰ্তৰ নতুন আপডেট টাইম ইটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এই পৰ্যন্ত ভোট গণনা 13খন আসনত বিপিএফৰ অগ্ৰগতি এখনকৈ আসনত বিজেপি আৰু ইউপিপিএলৰ অগ্ৰগতিৰ বাতৰি আহি পৰিছে আৰু কংগ্ৰেছে বৰ্তমানেও খুলিব পৰা নাই খাতা এই মুহূৰ্তৰ ইলেকশ্যন ব্ৰেকিং টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ টেলি আপডেট কৰি আছোঁ য'ত দেখিবলৈ পোৱা গৈছে বিপিএফে পৰ্যন্ত ভোট গণনা 13খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে ইউপিপিএলে এখন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বিজেপিয়ে এখন আসনত অগ্ৰগতি লাভ কৰিছে ধনশ্ৰী সমষ্টিত বিপিএফৰ অগ্ৰগতি সমান্তৰালকৈ ভৈৰৱকুণ্ড সমষ্টিত বিপিএফৰ অগ্ৰগতিৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে লৌতা সমষ্টিত বিপিএফৰ অগ্ৰগতিৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে সৰ্বমুঠ 13টাকৈ সমষ্টিত বিপিএফে ঈৰ্ষণীয় অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে কোকৰাঝাৰৰ সালাকাটি সমষ্টিত বিপিএফৰ অগ্ৰগতিৰ বাতৰি 13খন আসনত বিপিএফৰ অগ্ৰগতি আৰু সমান্তৰালকৈ বিজেপি আৰু ইউপিপিএলে একোখনকৈ আসনত অগ্ৰগতি লাভ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে কিয়নো পুৱা 8 বজাৰ পৰাই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে এতিয়া ঘনে সলনি হৈছে এতিয়া ৰাজনৈতিক প্ৰেক্ষাপট ননৈ চেৰফাংগুৰিত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে বিপিএফে মুদৈবৰিত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত সৰ্বমুঠ 13টাকৈ সমষ্টিত এতিয়া বিপিএফৰ অগ্ৰগতিৰ বাতৰি আহি পৰিছে এই মুহূৰ্তত টেলি আপডেট হৈছে বিপিএফ 16খন আসনত আগবঢ়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু ইতিমধ্যে ইলেকশ্যন বাছৰ জৰিয়তে খবৰ লৈ আহিম ইলেকশ্যন হেলিকপ্টাৰৰ জৰিয়তে খবৰ লৈ আহিম ইলেকশ্যন হেলিকপ্টাৰে নতুন আপডেট লৈ আহিছে বিজেপি এখনত ইউপিপিএল এখনত আৰু বিপিএফে 16খন আসনত অগ্ৰগতি লাভ কৰিছে টাইম 8 ইলেকশ্যন হেলিকপ্টাৰৰ জৰিয়তে এই মুহূৰ্তত বিটিআৰ ৰিজাল্টৰ খবৰ লৈ আহিছোঁ বিটিআৰ নিৰ্বাচনৰ ফলাফল এই মুহূৰ্তত লৈ আহিছোঁ ভোট গণনা ইতিমধ্যে চলি আছে আৰু ইতিমধ্যে বাছৰ জৰিয়তে আহিছে খবৰ বিজেপি এখন ইউপিপিএল 3খন ইউপিপিএলে 3খন আসনৰ অগ্ৰগতি লাভ কৰাৰ বাতৰি আহি পৰিছে আৰু সমান্তৰালকৈ বিপিএফে 16খন আসনত অগ্ৰগতি লাভ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এই বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছোঁ সমান্তৰালকৈ গ্ৰাফিক্স মাধ্যমেৰে এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফে টেলি আপডেট কৰিবলৈ অনুৰোধ জনাইছোঁ 16 হ'ব বিপিএফে ইতিমধ্যে 16খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে আৰু হাগ্ৰামা মহিলাৰীয়ে দেখিবলৈ পোৱা গৈছিল হাগ্ৰামা মহিলাৰীয়ে মন্তব্য প্ৰকাশ কৰিছিল যে এইবাৰ বিটিআৰৰ যি নিৰ্বাচন বিটিআৰৰ নিৰ্বাচনত বিপিএফে শেষ কাহি মাৰিব আৰু চিফ হিচাপে এইগৰাকী হাগ্ৰামা মহিলাৰীয়ে চিফ হিচাপে শপত গ্ৰহণ কৰিম বুলি প্ৰচাৰৰ সময়ছোৱাতে তেওঁ উল্লেখ কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰমোদ বড়ুৱে সমান্তৰালকৈ প্ৰমোদ বড়ুৱে দেখিবলৈ পোৱা গৈছিল কেতবোৰ কথা কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে চৰকাৰ যাৰেই নহওক বিটিচিত বিজেপি কিন্তু উন্নয়নৰ যিখন গাড়ী উন্নয়নৰ গাড়ীৰ চালকৰ আসনত বিজেপি থাকিব এই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল আৰু আনফালে প্ৰমোদ বড়ুৱে কেতবোৰ কথা উল্লেখ কৰিছিল যে যোৱাবাৰৰ তেওঁৰ অভিজ্ঞতাৰে পুষ্ট হৈ আছে প্ৰমোদ বড়ো তেনে পৰিপ্ৰেক্ষিতত প্ৰমোদ বড়ুৱে এই পৰ্যন্ত কিন্তু 3খন আসনতহে এই পৰ্যন্ত যি গণনা সেই গণনাত কিন্তু 3খন আসনতহে অগ্ৰগতি লাভ কৰি আছে এই পৰ্যন্তলৈকে থকা যি সামগ্ৰিক প্ৰক্ৰিয়া এই সামগ্ৰিক প্ৰক্ৰিয়াটোত কিন্তু বিপিএফে এক প্ৰকাৰ ঈৰ্ষণীয় অগ্ৰগতি লাভ কৰিছে আনহাতে কংগ্ৰেছৰ কিন্তু খাতাই পৰ্যন্ত খোল খোৱা নাই কংগ্ৰেছৰ খাতা খোল খোৱা নাই আৰু কংগ্ৰেছে কেনেধৰণৰ ফলাফল এইবাৰ বিটিচি নিৰ্বাচনত দেখুৱাব পাৰিব সেয়া কিন্তু এই মুহূৰ্তলৈকে এটা লক্ষণীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ ইলেকশ্যন হেলিকপ্টাৰৰ জৰিয়তে আমি খবৰ লৈ আহিবলৈ চেষ্টা কৰিম কিয়নো 16খনকৈ আসনত বিপিএফৰ অগ্ৰগতি আৰু 16খনকৈ আসনত বিপিএফৰ অগ্ৰগতি এখন আসনত বিজেপি আৰু 3খন আসনত ইউপিপিএলৰ অগ্ৰগতিৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু কংগ্ৰেছে এই মুহূৰ্তলৈকে খাতা খুলিব পৰা নাই বিপিএফৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে
BPFৰ সংখ্যা 18লৈ বৃদ্ধি পাইছে 18খন আসনত BPFে এতিয়া অগ্ৰগতি লাভ কৰি আছে আৰু বিজেপিয়ে এখনত UPPL 3খনত BPFৰ প্ৰতি এতিয়া BTC নিৰ্বাচনৰ বতাহ বেছিকৈ বলা দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত BPFে 18খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে UPPL 3খন আসনত বিজেপিয়ে এখন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে খাতা খুলিব পৰা নাই এই মুহূৰ্তত আমি ইলেকশন হেলিকপ্টাৰৰ জৰিয়তে এই নতুন আপডেটটো লৈ আহিবলৈ চেষ্টা কৰিম নতুন আপডেট এই মুহূৰ্তত ইলেকশন হেলিকপ্টাৰৰ জৰিয়তে আমি লৈ অহাৰ চেষ্টা কৰিম কিয়নো নতুন আপডেট আহি পৰিছে BPFৰ কিমান UPPLৰ কিমান বিজেপিৰ কিমান হেলিকপ্টাৰ ইলেকশন হেলিকপ্টাৰে খবৰ লৈ আহিছে এই মুহূৰ্তত জনাইছো বিজেপিয়ে এখন আসনত এই পৰ্যন্ত অগ্ৰগতি লাভ কৰিছে UPPL 3খনত আৰু BPFে 18খনকৈ আসনত এই পৰ্যন্ত অগ্ৰগতি লাভ কৰিছে সমান্তৰালকৈ আন কেইবাটাও গ্ৰাফিক্স থাকিব টাইম এইটৰ দৰ্শকসকলক ইলেকশন বাছৰ জৰিয়তে টাইম এইট ইলেকশন বাছৰ জৰিয়তে খবৰ লৈ আহিবলৈ চেষ্টা কৰিছো ইলেকশন বাছে খবৰ লৈ আহিছে বিজেপিয়ে এখন আসনত আগবাঢ়ি আছে UPPL 3খনত আৰু BPFে 18খনকৈ আসনত অগ্ৰগতি লাভ কৰি থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এই গ্ৰাফিক্সৰ মাধ্যমেৰে এই সমূহ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো কিয়নো ক্ৰমাগতভাৱে এতিয়া BTR নিৰ্বাচনৰ প্ৰেক্ষাপট এতিয়া ঘনে ঘনে সলনি হৈছে আৰু BTR নিৰ্বাচনৰ প্ৰেক্ষাপট ঘনে ঘনে সলনি হোৱা এতিয়া কিন্তু ক্ৰমাগতভাৱে এই পৰ্যন্তলৈকে যি কাউন্টিং চলিছে এই পৰ্যন্তলৈকে চলি থকা এই কাউন্টিঙত কিন্তু হাগ্ৰামা মহিলাৰীৰ যথেষ্ট ভাল ফলাফল এই পৰ্যন্ত দেখিছো কিয়নো 18খনকৈ আসনত এতিয়া অগ্ৰগতি এই পৰ্যন্ত যি কাউন্টিং সেই কাউন্টিঙত কিন্তু 18খনকৈ আসনত এতিয়া হাগ্ৰামা মহিলাৰীৰ যি অগ্ৰগতি সেই অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আনফালে যদি আমি UPPLৰ চাওঁ যদি UPPLৰ চাওঁ এই মুহূৰ্তত UPPLৰ কিন্তু 3খন আসনহে এই পৰ্যন্ত 3টাকৈ সমষ্টিতহে UPPLে এই পৰ্যন্ত অগ্ৰগতি লাভ কৰিছে ঠিক একেদৰে বিজেপিৰ যদি প্ৰেক্ষাপট চাওঁ তেনেহ'লে বিজেপি এই পৰ্যন্ত কিন্তু এখন আসনতহে অগ্ৰগতি লাভ কৰিছে যদিও BPFে অগ্ৰগতি লাভ কৰিছে UPPLে অগ্ৰগতি লাভ কৰি আছে চৰকাৰ যাৰেই নহওক BTC চিফ যোনেই নহওক কিন্তু এই উন্নয়নৰ যিখন গাড়ী বড়োলেণ্ডৰ যিখন উন্নয়নৰ গাড়ী সেই গাড়ীখনৰ ড্ৰাইভিং সিটত বহি থাকিব বিজেপি ড্ৰাইভিং সিটত বহি থাকিব নৰেন্দ্ৰ মোদী এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ সভাতে উল্লেখ কৰিছে আনহাতে কংগ্ৰেছৰ প্ৰেক্ষাপট যদি চাওঁ এই পৰ্যন্ত কিন্তু গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছে এতিয়া BTC নিৰ্বাচনত খাতা খুলিব পৰা নাই এই পৰ্যন্ত আৰু তেনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছে কেনে ধৰণৰ ফলাফল দেখুৱাব তাক লৈ এতিয়া এক প্ৰকাৰ জল্পনা কল্পনা চলি আছে আৰু সমান্তৰালকৈ আমি প্ৰতিটো মুহূৰ্তৰ বিগ আপডেট টাইম এইটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছো BTRত এইবাৰ চৰকাৰ কাৰ হ'ব BTRত চৰকাৰ কাৰ হ'ব তাক লৈ জল্পনা কল্পনা চলিছে আৰু BTRত কোনে শেষ হাঁহি মাৰিব কোনে শাসনৰ বাঘ জৰি ধৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে জনতা জনাৰ্দনে ইতিমধ্যে 316 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে জনতা জনাৰ্দনে বেলট বাকচত ভৰাই দিছে প্ৰাৰ্থীৰ ভাগ্য আৰু বেলট বাকচৰ ভোট গণনা ইতিমধ্যে চলি আছে আৰু বেলট বাকচৰ ভোট গণনা সন্দৰ্ভতো আহি পৰিছে ডাঙৰ খবৰ ইতিমধ্যে পোষ্টেল বেলটত বিজেপিৰ অগ্ৰগতি আনফালে 18খনকৈ আসনত BPFৰ অগ্ৰগতি এই পৰ্যন্ত ভোট গণনালৈকে 3খন আসনত UPPLৰ অগ্ৰগতি কংগ্ৰেছে কিন্তু খাতা খুলিব পৰা নাই তেনে পৰিপ্ৰেক্ষিতত BPFৰ পক্ষত এতিয়া ক্ৰমাগতভাৱে নিৰ্বাচনী বতাহ বলা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তৰ টাইম এইটৰ দৰ্শকসকলক জনাই আছো এটা ডাঙৰ খবৰ আৰু টাইম এইটৰ সৈতে সংযুক্ত হৈ থকা দৰ্শকসকলেও কৰিব পাৰিব প্ৰেডিকশ্যন কমেণ্ট ডাঙৰ খবৰ জনাই আছো তামুলপুৰ জিলাৰ 5টা পৰিষদীয় সমষ্টিৰ পোষ্টেল বেলট ভোটৰ সাম্প্ৰতিক অগ্ৰগতিৰ খবৰ আহি পৰিছে 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপিয়ে পোষ্টেল বেলটত পালে 17টা ভোট UPPLে পালে 28টা ভোট আৰু BPFে পালে 33টা ভোট কংগ্ৰেছ 0 অন্যান্য 0 নাগৰিজুলি 27 নং নাগৰিজুলি পৰিষদীয় সমষ্টিত পোষ্টেল বেলটত বিজেপিয়ে পালে 30টা ভোট UPPLে পালে 31টা ভোট আৰু BPFে পালে 4টা ভোট
28 নং গয়বাৰী পৰিষদীয় সমষ্টিত UPPL পালে 120টা ভোট। ইয়াৰ পোষ্টেল বেলটৰ বাতৰি জনাই আছোঁ। BPF পালে 94টা ভোট, কংগ্ৰেছে পালে 1টা ভোট। আৰু শুক্লাই চৰফাং পৰিষদীয় সমষ্টিত BJP পালে পোষ্টেল বেলটত 25টা ভোট, UPPL পালে 18টা ভোট আৰু BPF পালে 47টা ভোট। 30 নং গুৰেশ্বৰ পৰিষদীয় সমষ্টিত BJP পালে 26টা ভোট, UPPL পালে 43টা ভোট আৰু BPF পালে 62টা ভোট। কোকৰাঝাৰৰ বনৰগাঁও সমষ্টিত পোষ্টেল বেলট ভোটত BPFৰ অগ্ৰগতি। বনৰগাঁও সমষ্টিত ভোটদান হোৱা মুঠ 331টা পোষ্টেল বেলটৰ ভিতৰত BPF পালে 134টা, UPPL 132টা, BJP পালে 52টা, কংগ্ৰেছে পালে 4টা আৰু ABP 2টা ভোট লাভ কৰিছে। এই মুহূৰ্তৰ পোষ্টেল বেলটৰ আপডেট আহি পৰিল। টাইম মিটৰ দৰ্শকসকলক পোষ্টেল বেলটৰ আপডেটসমূহ জনাই আছোঁ। তামুলপুৰ জিলাৰ 5টা পৰিষদীয় সমষ্টিৰ পোষ্টেল বেলট ভোটৰ সাম্প্ৰতিক অগ্ৰগতিৰ বাতৰি এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত BJPয়ে 17টা বেলট ভোট লাভ কৰিছে, পোষ্টেল বেলট ভোট লাভ কৰিছে। UPPL 28টা ভোট লাভ কৰিছে, BPFে 33টা ভোট লাভ কৰিছে। 27 নং নাগৰিজুলি পৰিষদীয় সমষ্টিত বেলট যি পোষ্টেল বেলট খোলা হৈছিল, পোষ্টেল বেলট বাকচত BJPয়ে 30টা পাইছে, UPPL 31টা পাইছে, BPFে 4টা পাইছে। 28 নং গয়বাৰী পৰিষদীয় সমষ্টিত পোষ্টেল বেলট UPPL 120টা পাইছে, BPFে 94টা পাইছে, কংগ্ৰেছে 1টা, ABPয়ে 4টা আৰু অন্যান্য 1টা। 29 নং শুক্লাই চৰফাং পৰিষদীয় সমষ্টিত BJPয়ে 25টা পাইছে পোষ্টেল বেলটৰ ভোট, UPPL পাইছে 18টা, BPFে 47টা। 30 নং গুৰেশ্বৰ পৰিষদীয় সমষ্টিত BJPয়ে পোষ্টেল বেলটত পাইছে 26টা ভোট, UPPL 43টা, BPFে 62টা। ইফালে কোকৰাঝাৰৰ বনৰগাঁও সমষ্টিত পোষ্টেল বেলট ভোটত BPFে অগ্ৰগতি লাভ কৰিছে। বনৰগাঁও সমষ্টিত ভোটদান হোৱা মুঠ 331টা পোষ্টেল বেলটৰ ভিতৰত BPFে 134টা, UPPL 132টা, BJPয়ে 52টা ভোট লাভ কৰিছে আৰু এই পৰ্যন্ত সৰ্বমুঠ BPFে 18খন আসনত অগ্ৰগতি এই পৰ্যন্ত গণনালৈকে আগবাঢ়ি আছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে UPPL মাত্ৰ 3খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু BJPয়ে মাত্ৰ এই পৰ্যন্ত এখন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাই আছোঁ। এই পোনপটীয়া সম্প্ৰচাৰৰ মাজতে দেখিবলৈ পোৱা গৈছে ক্ৰমাগতভাৱে কিন্তু ৰাজনৈতিক পথ পৰিৱৰ্তন হৈছে, ক্ৰমাগতভাৱে এতিয়া বৃদ্ধি পাইছে উত্তেজনা আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এই ভোট গণনাক লৈ আজিৰ দিনটোত কোনে শেষ হাঁহি মাৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এগৰাকী ৰিটাৰ্ণিং বিষয়াৰ মন্তব্য আছে, কোকৰাঝাৰৰ এটা সমষ্টিত থকা এগৰাকী ৰিটাৰ্ণিং বিষয়াৰ মন্তব্য আছে। সেই মন্তব্য দুটাই মিটৰ দৰ্শকসকলক প্ৰথমে শুনাই লৈছোঁ। পোষ্টেল ভোট আছে কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ক'ব পাৰিম আৰু পোষ্টেল ভোটটো ইমান ক'ব নোৱাৰিম, কাৰণ মই ডিষ্টেঞ্চ একটা আছে, মই 4বাৰ অলৰেডি জিকিলোঁ, 4বাৰত কিন্তু পোষ্টেল ভোটটো মই ফিক্স কৰি থাকোঁ, ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা জিকি থাকোঁ। এবাৰো ঠিক এনেকুৱা হ'ব চাই লওঁ। একো চিন্তা নাই, BPFৰ কাৰণে বকুংগুৰি সমষ্টিৰ একো চিন্তা নাই। এতিয়া বকুংগুৰি ৰিজাৰ্ভে আছে, বকুংগুৰি মানুহে মোক সদায় মৰম কৰে, বকুংগুৰি জনগণই মোক সদায় শ্ৰদ্ধা কৰে, মৰম দিয়ে। এই মৰমটো আশীৰ্বাদটো মই লৈ থাকিম। নিশ্চিত 100% নিশ্চিত। ভোট গণনা পোষ্টেল ভোট আছে। আমি BTC ইলেকশ্যনটো অন্তিম পৰ্যায়ত আহিছোঁ। আজি আমাৰ কাউণ্টিং ডেৰ গোটেই প্ৰিপেৰেশ্যন আপোনালোকে চাইছে, বহুত ধুনীয়াকৈ হৈ গৈছে আৰু ইতিমধ্যে আমাৰ পোষ্টেল বেলটৰ কাউণ্টিং ষ্টাৰ্ট হৈ গ'ল। মই প্ৰত্যেক কাউণ্টিং হলত গৈছোঁ, 6টা কাউণ্টিং হলত গৈছোঁ। আমাৰ গোটেই আৰু এইমতে আমি পোষ্টেল বেলটৰ ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট কৰি দিলোঁ আৰু মেইন আমাৰ যিটো বেলেট পেপাৰ্ছ আছে তাৰো আমি ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট কৰি দিলোঁ আৰু ধুনীয়াকৈ হৈ আছে। মানে একো আমি এনেকৈ ডিফিকাল্ট চিটুৱেশ্যন দেখিবলৈ পোৱা নাই, বহুত ভালকৈ হৈ গৈছে। আমি প্ৰত্যেক সমষ্টিৰ কাৰণে অলমষ্ট অন এন এভাৰেজ আমি 7 tables লৈছোঁ, 7 main tables plus 1 postal ballot table, except for দেবৰগাঁৱত আমি 9টা টেবল লৈছোঁ আৰু আমি ফকিৰাগ্ৰামত 10টা টেবল লৈছোঁ, 10টা মেইন টেবল, দেবৰগাঁৱত 9টা মেইন টেবল প্লাছ 1 postal ballot table। আৰু এনেকৈ কৰি আমি আশা ৰাখিছোঁ যে উইদিন 10 rounds
এতিয়াতো ফাৰ্ষ্ট ৰাউণ্ড হৈ আছে চলি আছে উইদিন 10 ৰাউণ্ডছ আমি কাউণ্টিঙৰ প্ৰক্ৰিয়া শেষ কৰি দিব এক্সপেক্ট কৰি আছো আজি এতিয়া যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ব তেতিয়া আমি কেলকুলেট কৰিব পাৰিম যে 1 ৰাউণ্ডত কিমান এভাৰেজ টাইমিংটো লয় তাৰ হিচাপতে আমি কেলকুলেট কৰিব পাৰিম আমি বিটিচি ইলেকশ্যনৰ অন্তিম পৰ্যায়ত আহিছো আজি আমাৰ কাউণ্টিং ডেৰ গোটেই প্ৰিপাৰেশ্যন আপোনালোকে চাইছে বহুত ধুনীয়াকৈ হৈ গৈছে আৰু ইতিমধ্যে আমাৰ পোষ্টেল বেলটৰ কাউণ্টিং ষ্টাৰ্ট হৈ গ'ল মই প্ৰত্যেক কাউণ্টিং হলত গৈছো 6টা কাউণ্টিং হলত গৈছো আমাৰ গোটেই আৰু এইমতে আমি পোষ্টেল বেলটৰ ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট কৰি দিলো আৰু মেইন আমাৰ যিটো বেলেট পেপাৰ্ছ আছে তাৰো আমি ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট কৰি দিলো আৰু ধুনীয়াকৈ হৈ আছে মানে একো আমি এনেকে ডিফিকাল্ট চিটুৱেশ্যন দেখিবলৈ পোৱা নাই বহুত ভালকে হৈ গৈছে আমি প্ৰত্যেক সমষ্টিৰ কাৰণে অলমষ্ট অন এন এভাৰেজ আমি 7 tables লৈছো 7 main tables plus 1 postal ballot table except for দেবৰগাঁৱত আমি 9টা টেবল লৈছো আৰু আমি ফকিৰাগ্ৰামত 10টা টেবল লৈছো 10টা মেইন টেবল দেবৰগাঁৱত 9টা মেইন টেবল প্লাছ 1 postal ballot table আৰু এনেকে কৰি আমি আশা ৰাখিছো যে উইদিন 10 ৰাউণ্ডছ এতিয়াতো ফাৰ্ষ্ট ৰাউণ্ড হৈ আছে চলি আছে উইদিন 10 ৰাউণ্ডছ আমি কাউণ্টিঙৰ প্ৰক্ৰিয়া শেষ কৰি দিব এক্সপেক্ট কৰি আছো আজি এতিয়া যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ব তেতিয়া আমি কেলকুলেট কৰিব পাৰিম যে 1 ৰাউণ্ডত কিমান এভাৰেজ টাইমিংটো লয় তাৰ হিচাপতে আমি কেলকুলেট কৰিব পাৰিম আমি বিটিচি ইলেকশ্যনৰ অন্তিম পৰ্যায়ত আহিছো আজি আমাৰ কাউণ্টিং ডেৰ গোটেই প্ৰিপাৰেশ্যন আপোনালোকে চাইছে বহুত ধুনীয়াকৈ হৈ গৈছে আৰু ইতিমধ্যে আমাৰ পোষ্টেল বেলটৰ কাউণ্টিং ষ্টাৰ্ট হৈ গ'ল মই প্ৰত্যেক কাউণ্টিং হলত গৈছো 6টা কাউণ্টিং হলত গৈছো আমাৰ গোটেই আৰু এইমতে আমি পোষ্টেল বেলটৰ ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট কৰি দিলো আৰু মেইন আমাৰ যিটো বেলেট পেপাৰ্ছ আছে তাৰো আমি ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট কৰি দিলো আৰু ধুনীয়াকৈ হৈ আছে মানে একো আমি এনেকে ডিফিকাল্ট চিটুৱেশ্যন দেখিবলৈ পোৱা নাই বহুত ভালকে হৈ গৈছে আমি প্ৰত্যেক সমষ্টিৰ কাৰণে অলমষ্ট অন এন এভাৰেজ আমি 7 tables লৈছো 7 main tables plus 1 postal ballot table except for দেবৰগাঁৱত আমি 9টা টেবল লৈছো আৰু আমি ফকিৰাগ্ৰামত 10টা টেবল লৈছো 10টা মেইন টেবল দেবৰগাঁৱত 9টা মেইন টেবল প্লাছ 1 postal ballot table আৰু এনেকে কৰি আমি আশা ৰাখিছো যে উইদিন 10 ৰাউণ্ডছ এতিয়াতো ফাৰ্ষ্ট ৰাউণ্ড হৈ আছে চলি আছে উইদিন 10 ৰাউণ্ডছ আমি কাউণ্টিঙৰ প্ৰক্ৰিয়া শেষ কৰি দিব এক্সপেক্ট কৰি আছো আজি এতিয়া যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ব তেতিয়া আমি কেলকুলেট কৰিব পাৰিম যে 1 ৰাউণ্ডত কিমান এভাৰেজ টাইমিংটো লয় তাৰ হিচাপতে আমি কেলকুলেট কৰিব পাৰিম আমি বিটিচি ইলেকশ্যনৰ অন্তিম পৰ্যায়ত আহিছো আজি আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছো গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম ইয়াৰ বাদেও সমগ্ৰ বিটিচিত আমি 25টা আমি পাই যাম ইয়াতকৈ বেছি হ'ব পাৰে কম নহ'ব এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছো গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম ইয়াৰ বাদেও সমগ্ৰ বিটিচিত আমি 25টা আমি পাই যাম ইয়াতকৈ বেছি হ'ব পাৰে কম নহ'ব এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছো গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ